My dear students, Namaskar. Here I am Prasenjit. Welcome. Today I am going to discuss Beginners English 4, Class 4, Lesson 1, Activities 8 to 12. My dear students, ইয়াৰ আগতে এই পাৰ্টটোৰ পাৰ্ট 1, পাৰ্ট 2, পাৰ্ট 3 তিনিটা ভিডিঅ' আপলোড কৰা হৈছে। প্ৰয়োজন হ'লে তোমালোকে চাই ল'ব পাৰিবা, ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব। My dear students, let us begin today from activities 8. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে তিনিটা ভিডিঅ'ত আমি ইয়ালৈকে আলোচনা কৰিছিলোঁ। আজি আহা 8ৰ পৰা আলোচনা কৰোঁ। নাম্বাৰ 8, fill in the blanks with the words in the box. মানে এই বক্সত থকা ৱাৰ্ডকেইটাৰে আমি এই খালী ঠাইখিনি পূৰ কৰিব লাগে। প্ৰথমটো আছিলে দ্য ৱৰ্ল্ড লিভ ডেছ এ থিক ফৰেষ্ট। ইয়াত কি হ'ব? ইন, IN. The wolf came dash the stream to drink water. ইয়াত কি হ'ব? ইয়াত হ'ব to. The wolf came to the stream to drink water. সেইটো আছিলে the wolf shouted dash the lamp. এইটো কি হ'ব? at. The lamb looked dash and saw the wolf. ইয়াত কি হ'ব? look, এইটো হ'ব up. Activities 9. Look at the picture and read the sentences in the bubbles aloud. তাৰমানে এই বাবলছত থকা চেণ্টেঞ্চবিলাক পঢ়িব গৈছে। I am going to frighten the lamb. ভাবি আছে। নেক্সট আছিলে the wolf is trying to frighten me. Activities 10. Say as fast as you can. তাৰমানে যিমান খৰকৈ পাৰা সিমান খৰকৈ ক'ব কৈছে। এইটো আছিলে wash water wolf well went. বিটো আছে the wicked wolf went to the well and washed his face with water. সেইটো আছিলে a little lamb lay lazily on her mother's lap. যিটো আছিলে the little lamb looked at his lovely legs. Let us move to activities 11. ইয়াত কি আছে? look at the pictures and read. এই পিকচাৰবিলাক চাব কৈছে আৰু পঢ়িব কৈছে। স্মল, স্মলাৰ, স্মলেষ্ট। মানে এইটো সৰু, তাতকৈ সৰু, এইটো তাতকৈ একেবাৰে আটাইতকৈ সৰু এইটো। স্মল, স্মলাৰ, স্মলেষ্ট। নাও লুক এট দিছ পিকচাৰ। এইটো তল, ওখ আছে, তাতকৈ ওখ এইটো, তাতকৈ ওখ এইটো। তাৰমানে তল, তলাৰ, তলেষ্ট। I am a strong man. I am stronger than you. I am the strongest of all. My dear students, তোমালোকে পাবা পাছত এইবিলাক হ'ল ডিগ্ৰী, মানে পজিটিভ, কম্পাৰেটিভ আৰু ছুপাৰটিভ। আহাচোন তোমালোকে দুটামান কথা জানি লোৱা। ডিগ্ৰী অফ কম্পেৰিজন অৰ কম্পেৰিজন অফ এডজেক্টিভছ। ইয়াৰ চোৱা এটা বাক্য লিখিছে অজয় ইজ গুড, মানে অজয় ভাল। অজয় ইজ বেটাৰ দেন ৰতন, মানে অজয় ৰতনতকৈ ভাল। অজয় ইজ দ্য বেষ্ট অফ অল বয়েজ, অজয় আটাইবিলাক ল'ৰাতকৈ ভাল। তাৰমানে প্ৰথমটোত কি হৈছে? কোনো কম্পেয়াৰ কৰা নাই, অজয়ৰ কথাই কৈছে। দ্বিতীয়টোত দুজন ৰজয় আৰু ৰতনৰ মাজত কম্পেয়াৰ কৰিছে, মানে তুলনা কৰিছে। আৰু তৃতীয়টোত সকলোৰ লগত, মানে অজয় সকলো ল'ৰাতকৈ ভাল। তাৰমানে এইটো আছে পজিটিভত, এইটো আছে কম্পাৰেটিভত, এইটো আছে ছুপাৰটিভত। ডিগ্ৰী তিনি প্ৰকাৰ: পজিটিভ ডিগ্ৰী, কম্পাৰেটিভ ডিগ্ৰী আৰু ছুপাৰটিভ ডিগ্ৰী। যেতিয়া তুলনা কৰা নহয় তেতিয়া পজিটিভ ব্যৱহাৰ কৰোঁ, যেতিয়া দুজনৰ মাজত তুলনা কৰা হয় তেতিয়া কম্পাৰেটিভ ব্যৱহাৰ কৰিব লাগে, আৰু যেতিয়া দুজনতকৈ বেছিৰ মাজত তুলনা কৰা হয় তেতিয়া ছুপাৰটিভ ডিগ্ৰী ব্যৱহাৰ কৰা হয়। এতিয়া আহা আমি জানো কিদৰে আমি পজিটিভ আৰু কম্পাৰেটিভ ৱাৰ্ডত সলনি কৰিব লাগে। এটা চেলেবল থকা শব্দবোৰৰ, যেনে এডজেক্টিভ পিছত ইয়াৰ যোগ কৰি কম্পাৰেটিভ ডিগ্ৰী আৰু EST যোগ কৰি ছুপাৰটিভ ডিগ্ৰী গঠন কৰা হয়। যেনেকৈ পজিটিভত তল আছে, তলটো যদি আমি কি কৰিব পাৰোঁ? কম্পাৰেটিভত কি হ'ব? TALL লিখিলোঁ। কি যোগ কৰিম আমি? ইয়াৰ, তলাৰ। আৰু ছুপাৰটিভ কি যোগ কৰিব লাগিব? EST,
TALL লিখিলে তো EST tallest ঠিক আছে বিগ এটো কি হ'ব BIGGER ইয়াৰ হ'ব যোগ ইয়াত হ'ব বিগেষ্ট BIGGEST বিগেষ্ট ঠিক আছে ওয়াইজ আছে ওয়াইজটো হ'ব WISE মনত ৰাখিবা যদি কোনো এটা ৱাৰ্ডৰ হেকৰ লেটাৰটো ই থাকে তেতিয়াহ'লে অকল আৰ যোগ কৰিলে হ'ব ওয়াইজাৰ আৰু ইয়াত কি হ'ব WISE ইয়াত কি যোগ কৰিলে হৈ যাব সুপাৰলেটিভ ST ওয়াইজেষ্ট নাম্বাৰটোৰ নিয়মটো আছিলে শব্দৰ শেষত ওয়াই থাকিলে ওয়াইৰ ঠাইত আই হ'ব আৰু কম্পাৰেটিভত ইয়াৰ আৰু সুপাৰলেটিভত EST যোগ হয় যেনেকৈ ড্ৰাই আছে হেকৰ লেটাৰটো কি আছে ওয়াই তেতিয়া কি হ'ব ড্ৰায়াৰ DR ওয়াইৰ ঠাইত কি হৈ যাব আই ইয়াৰ ড্ৰায়াৰ ইয়াত হ'ব DR ওয়াইৰ ঠাইত আই হৈ EST ড্ৰায়েষ্ট ঠিক সেইদৰে হেপিটো কি হ'ব HAPP ওয়াইৰ ঠাইত কি হৈ যাব আই ইয়াৰ হেপিয়াৰ এইটো কি হ'ব HAPPIEST হেপিয়েষ্ট 3 নম্বৰটো নিয়মটো আছিলে দুই বা ততোধিক অধিক সিলেবল থকা শব্দৰ ক্ষেত্ৰত মোৰ বহুৱাই কম্পাৰেটিভ আৰু মোষ্ট বহুৱাই সুপাৰলেটিভ কৰা আছে বিউটিফুল তেতিয়াহ'লে আমি কিদৰে লগাব লাগিব মোৰ কম্পাৰেটিভত মোৰ লগাব লাগে আৰু বিউটিফুল একেই থাকিব BAUTIFUL আৰু সুপাৰলেটিভত কি হ'ব মোষ্ট বিউটিফুল ঠিক সেইদৰে ইণ্টেলিজেণ্ট ইয়াত কম্পাৰেটিভত কি হ'ব মোৰ ইণ্টেলিজেণ্ট আৰু ইয়াত কি হ'ব মোষ্ট ইণ্টেলিজেণ্ট কিন্তু কিছুমান এক্সিটিভত পাৱাৰত নিয়মটো এই ওপৰৰ নিয়মখিনি নাখাটে গুড থাকিলে কম্পাৰেটিভ কি হ'ব বেটাৰ BETTER সুপাৰলেটিভত বেষ্ট BEST বেষ্ট বেডটো কি হ'ব কম্পাৰেটিভ ওৰ্ছ WRS ওৰ্ছ আৰু সুপাৰলেটিভত ওৰ্ছ WRST এতিয়া আমি এগুলো পঢ়ি লওঁ লং লংগাৰ লংগেষ্ট ৰিচ ৰিচাৰ ৰিচেষ্ট শৰ্ট শৰ্টাৰ শৰ্টেষ্ট উইক উইকাৰ উইকেষ্ট হেভি হেভিয়াৰ হেভিয়েষ্ট ফেট ফেটাৰ ফেটেষ্ট হেপি হেপিয়াৰ হেপিয়েষ্ট ওয়াইড ওয়াইডাৰ ওয়াইডেষ্ট তোমালোকে যে ইতিমধ্যে নিয়মখিনি দেখিলা নিয়মখিনিত ইয়াত চাবাচোন যে হেকৰ লেটাৰ ই আছিলে তেতিয়া অকল আৰহে যোগ হয় কম্পাৰেটিভত আৰু সুপাৰলেটিভত কি যোগ হয় ST এক্টিভিটিজ 12 fill in the boxes with appropriate words ইয়াত কি আছে লং আছে কম্পাৰেটিভ কি হ'ব লংগাৰ LONGER লংগাৰ লংগেষ্ট ইয়াত কম্পাৰেটিভ দিছে হটাৰ তো পজিটিভ কি হ'ব হট HOT হট হটাৰ হটেষ্ট HOTTEST হটেষ্ট ইয়াত হেপি আছে হেপিটো কি হ'ব হেপিয়াৰ HAPP আমি শিকিছিলোঁ না হেকৰ লেটাৰটো ওয়াই থাকিলে কি হৈ যায় আই হৈ ইয়াৰ হেপিয়াৰ হেপিয়েষ্ট বিগ বিগাৰ বিগেষ্ট BIGGEST বিগেষ্ট ইয়াৰ শৰ্টাৰ আছে এইটো কি হ'ব শৰ্ট SHORT শৰ্ট শৰ্টাৰ শৰ্টেষ্ট SHORTEST শৰ্টেষ্ট তাৰপিছত ব্ৰেভটো কি হ'ব ব্ৰেভাৰ BRAVER ব্ৰেভাৰ ব্ৰেভেষ্ট BRAVEST ব্ৰেভেষ্ট ওয়াইজ ওয়াইজাৰ ওয়াইজেষ্ট WISEST মাই ডিয়াৰ ষ্টুডেণ্টছ থেংকছ ফৰ ৱাচিং ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকী থকা এক্টিভিটিসমূহ বুজাবলৈ চেষ্টা কৰাব থেংক ইউ ছ' মাছ